জয়গুৰু শংকৰ সবগুণ নাকৰ জাকেৰি নাহিকে উপাম তোহাৰি চৰণে ৰেণু শতকোটি বাৰ এক কৰহুপ নাম বাৰ এক কৰহুপ ৰাম। মহাপুৰুষ শ্ৰী শ্ৰী শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ মহান সৃষ্টি ভাওনা আৰু গুৰুজনাৰ মহান সৃষ্টি ভাওনাক আৰু গুৰুজনাক স্মৰণ কৰি আজি NB নিউজৰ উদ্যোগত আৰু ঢেকীয়াখোৱা বৰনামঘৰৰ ভকত বৈষ্ণৱ আৰু ৰাইজৰ সহযোগত এখনি সন্ধিয়ালৈ গুৰুজনাৰ মহান সৃষ্টি ভাওনা নাট প্ৰদৰ্শন কৰা হ'ব। NB নিউজৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক নিপেন দাস মহাশয় আৰু তেখেতৰ পৰিয়ালবৰ্গই আজি সেৱা আগবঢ়াব ভকত বৈষ্ণৱ আৰু ভাৱৰীয়াসকলক। মোৰ সহযোগী মেঘৰ জৰিয়তে মই ঢেকীয়াখোৱা বৰনামঘৰ পৰিৱেশ দেখুৱাইছোঁ। কিছু মুহূৰ্তৰ পিছতেই নাম প্ৰসংগ অনুষ্ঠিত হ'ব আৰু আমি নাম প্ৰসংগৰ পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে দেখুৱাবৰ বাবে চেষ্টা কৰিম। NB নিউজৰ আচলতে এক ক্ষুদ্ৰ প্ৰয়াস আমি চেষ্টা কৰিছোঁ গুৰুজনাৰ এই মহান সৃষ্টিসমূহ আমাৰ এই শিপাডালৰ লগত যাতে আমি নৱপ্ৰজন্মক একাত্ম কৰি ৰাখিব পাৰোঁ। কাৰণ আপুনি যদি পুৱাই NB নিউজৰ টিভিৰ পৰ্দাখন মেলি লয় তেতিয়াই দেখিব আচলতে পুৱাই বৰগীতেৰে আমাৰ অনুষ্ঠান আৰম্ভ হয়। তাৰপিছত আমি দ্বিতীয় পদক্ষেপ হিচাপে গুৰুজনাৰ এই মহান সৃষ্টি ভাওনা ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত আজি আগবঢ়োৱা হৈছে। তাৰপিছতেই আমি দিহানামৰ এক অনুষ্ঠানৰ কথাও ইতিমধ্যে প্ৰচাৰ চলি আছে বা দিহানাম অনুষ্ঠিত হ'ব NB নিউজৰ মজিয়াত। অৰ্থাৎ গুৰুজনাৰ এই মহান সৃষ্টিসমূহক আমি নৱপ্ৰজন্মৰ মাজত বা বিশ্বমুখী কৰাৰ এক ক্ষুদ্ৰ প্ৰয়াস আৰু চেষ্টা কৰিছোঁ। ইতিমধ্যে ঢেকীয়াখোৱা বৰনামঘৰ ভকত বৈষ্ণৱ আছে, সভাপতি ডাঙৰীয়া আছে। পোনে পোনে মই আপোনাৰ কাষলৈ আহিছোঁ। প্ৰথমে NB নিউজৰ পৰা সশ্ৰদ্ধ ভক্তি বা জয়জয়তে আমিও NB নিউজৰ স্বত্বাধিকাৰ সমূহ কৰ্মকৰ্তা সকলোকে আমাৰ আন্তৰিক শ্ৰদ্ধা আমি নিবেদন কৰিলোঁ যে গুৰুজনৰ যি সৃষ্টিৰ আজি ভাওনা মহাপুৰুষৰ এই তীৰ্থক্ষেত্ৰ মাধৱদেৱৰ দ্বাৰা প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত তেখেতে এখনি ভাওনা আগ কৰিছে। এই ভাওনাভাগী উদ্দেশ্য হৈছে যে আমাৰ উঠি অহা প্ৰজন্মৰ মাজত যে গুৰুজনৰ যি কলা কৃষ্টি সংস্কৃতি মানৱ জাতি একতাৰ দোলে বান্ধ খাই থকা যি আমাৰ কৰ্ম এই কৰ্মভাগ আজি আমি কৰিবলৈ আগবাঢ়িছোঁ আৰু জয়জয়তে আমি তেখেতৰ প্ৰমুখ্য কৰি তেখেতৰ পৰিয়ালবৰ্গৰ সমূহ কৰ্মকৰ্তালৈ আমাৰ মহাপুৰুষজনাৰ পবিত্ৰ তীৰ্থক্ষেত্ৰৰ অক্ষয় বন্তিৰ তৰফৰ পৰা আমি আশীৰ্বাদ প্ৰদান কৰিলোঁ। আৰু এই নামঘৰৰ ভেটি এই মানৱ জাতিৰ গঢ়তা ভেটি এই ভেটিতেই যদি আমি গুৰুজনৰ কৃষ্টি সংস্কৃতি আমি পালন নকৰোঁ তেতিয়াহ'লে অনাগত দিনত আমাৰ উঠি অহা প্ৰজন্মই এইবিলাক আমাৰ ধৰি ৰাখিব নোৱাৰিব। সেয়েহে তেখেতৰ যি চেষ্টা এই চেষ্টাৰ প্ৰতি আমি অতিকৈ আনন্দিত, আমি খুব ভাল পাইছোঁ। আৰু অনাগত দিনত আমি তেনেধৰণে আমি গুৰুজনৰ কলা কৃষ্টি সংস্কৃতি তেখেতৰ যি NB নিউজৰ চেনেলৰ যোগেদি প্ৰচাৰ কৰিবলৈ আমি তেখেতক অনুৰোধ কৰিলোঁ। ইতিমধ্যে পুৱাই বৰগীত দিহানাম আজিকালি তেনেকুৱা বিভিন্ন অনুষ্ঠান চলি থাকে, এইখিনিও তেখেতসকলে চলাই যাব। আজি দিনটো কাৰ্যসূচী আমাৰ পুৰাৰ ভাগতে আমাৰ যোগান হ'ব, নাম হ'ব, নামৰ পিছতে পাঠ হ'ব আৰু সন্ধ্যা এফাকি নাম হ'ব আৰু গায়ন বায়নে আমাৰ ৰাতি কাৰ্যসূচী ভাওনা ভাগেৰে আমি কাৰ্যসূচী সামৰণি পেলাব। আৰু সকলো ৰাইজক আমি এই সুযোগতে সকলোজনৰ পৰা সহজ দিহা পৰামৰ্শ উপস্থিতি আমি কামনা কৰিলোঁ। ধন্যবাদ। নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি মহাপুৰুষ শ্ৰী শ্ৰী শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ মহান সৃষ্টি ভাওনা কুলাচলৰ মুক্তিলাভ ঢেকীয়াখোৱা ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত উজনি অসমৰ বাচক বনীয়া শিল্পীৰ দ্বাৰা আচলতে প্ৰদৰ্শন কৰা হ'ব। গুৰুজনাক স্মৰণ কৰি এয়া NB নিউজৰ এক প্ৰয়াস। পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে দিনজোৰা কাৰ্যসূচীৰ লগত আপোনালোকক আমি একাত্ম কৰি ৰাখিবৰ বাবে চেষ্টা কৰিম।